ওপৰতে অকমান ৰেচনটো কৈ দিয়া তাৰপাছত ৰখা হ'ব আৰু নহয়। শিক্ষা পৰিৱেশ শান্তি ঐক্য প্লেন্টেশ্যন আৰু আজি হ'ল টুনা ডে বুলি কয়। টুনা ডে মানে এইটো বিষয়ে মই কৈ দিম বাৰু। উপস্থিত আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল প্ৰমুখ্যে আজি এডুকেশ্যন আৰু এনভাইৰনমেণ্টৰ ওপৰত প্লান্টেশ্যন কৰিবলৈ অহা আমাৰ বিশিষ্ট আমাৰ গুৰু ব্যক্তিদেৱ কি নাম আছে পিংকু পেগু ছাৰ, উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ দিনত আমি সকলোৱে উপলব্ধি কৰিছোঁ যে আমাৰ পৃথিৱীখন দিনক দিনে দূষিত হ'বলৈ গৈ আছে। পৃথিৱীখন পলুটেড মানে প্ৰদূষিত হ'বলৈ গৈ আছে আৰু এই প্ৰদূষণৰ পৰা আমাৰ বিভিন্ন ধৰণৰ মহামাৰীৰ সৃষ্টি হৈছে, বিভিন্ন ধৰণৰ আমাৰ বেমাৰ আজাৰৰ সৃষ্টি হৈছে। হয়তো এনেকৈ যদি গতানুগতিকভাৱে এনেকৈ আহি থকা দিনবিলাকতো এনেকৈ যদি চলি থাকে, পলিউশ্যনৰ মাত্ৰাটো যদি আমি বঢ়াই লৈ গৈ থাকোঁ, তেতিয়াহ'লে হয়তো এদিন পৃথিৱীখন ধ্বংস হ'ব। কাৰণ আজিৰ তাৰিখত সমগ্ৰ পৃথিৱীতে বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাবিলাকৰ প্ৰতিযোগিতা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ পলিউশ্যনৰ মাত্ৰা বাঢ়িছে, প্ৰদূষণৰ হাৰটো বৃদ্ধি হৈছে। এই প্ৰদূষণৰ হাৰটো আমি কমাবই লাগিব। গতিকে আজিৰ তাৰিখত কি কৰা হৈছে, সমগ্ৰ বিশ্বতেই বুলি ক'ব লাগিব আৰু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ শিক্ষা বিভাগেও আমাৰ শিক্ষা খণ্ডৰ লগত পৰিৱেশৰ যিটো আমাৰ প্ৰদূষণৰ মাত্ৰা কেনেকৈ কমাব লাগিব, আমি পৰিৱেশ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগিব বা পৰিৱেশটো আমি প্ৰদূষণ নোহোৱাকৈ কেনেকৈ বাৰ্তাই ৰাখিব পাৰোঁ, এই সম্পৰ্কে আমাৰ শিক্ষা বিভাগতো সেই বিষয়বিলাকক অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই পৰিৱেশটো আমি কেনেকৈ সুস্থ পৰিৱেশ এটা কেনেকৈ আমি বাৰ্তাই ৰাখিব পাৰোঁ, এই সম্পৰ্কে আজি আমাৰ মাজত উপস্থিত হৈছে সেই পেগু ছাৰে তোমালোকক দুটামান কথা দিব বুলি সমূহভাৱে ইমানকে কৈ মোৰ বক্তব্য সামৰিছোঁ। থেংক ইউ ছাৰ। গুড মৰ্ণিং, নমস্কাৰ সকলোকে। নিংমাং বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল, মই আপোনালোকৰ বিদ্যালয়ত সজাগতাৰ কাৰণে আহিছিলোঁ। ছাৰেতো ক'লে এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি আৰু প্লেণ্টেশ্যন ড্ৰাইভ। লগতে এই বাঁহৰ চুঙাবিলাকে ধৰি আছা, সেইটো তোমালোকে হয়তো কিছুমানে গমেই পাইছা। এইটো ঘৰচিৰিকা বা এই তেনেকুৱা কাৰ্যসূচীবিলাক কৰি ভাল লাগে। প্ৰথমতে আমাৰ সন্মানীয় ছাৰ বাইদেউসকলক ধন্যবাদ দিছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে। তো সেইটোৰ ওপৰত ছাৰেতো কেইদিনমান আগতো ছাৰৰ ঘৰত তেনেকৈ প্লান্টেশ্যনৰ কাৰণে যাওঁতে লগ পাইছোঁ। ছাৰেতো বহুখিনি কথা আপোনালোকক ক'লে, তথাপি মোৰ ফালৰ পৰা জাষ্ট এইবোৰ কথাটো ডিছকাশ্যন হৈয়ে থাকে, স্কুল হওক বা অন্যান্য অঞ্চলবোৰতো। তথাপিও এইখিনি জাষ্ট এটা ৰিভিজন নিচিনাকৈ ক'ম। আজি একচুৱেলি ৱৰ্ল্ড টুনা ডে বুলিও কয়, ৱৰ্ল্ড টুনা ডে। ডেট মিনছ কি, যেনেকৈ আমি বিশ্ব পৰিৱেশ দিৱস, বিশ্ব য়োগা দিৱস, চিলড্ৰেন ডে, শিশু দিৱসো আছে, বিশ্ব শিশু দিৱসো আছে আমাৰ ইণ্ডিয়াতো হয়। বিশ্ব আমাৰ টিচাৰ্ছ ডেও আছে, ইণ্ডিয়াতো হয়, ইণ্টাৰনেশ্যনেলিতো হয়। যেনে দিনবিলাক বেলেগ বেলেগ, তেনেকৈ আজি ৱৰ্ল্ড টুনা ডে বুলি কয়। টুনাটো এবিধ মাছ হয়, মানে এই মাছৰ খুব প্ৰটিন থাকে। এইটো জাপানীসকলে খুব খায় এই মাছটো। আৰু টাইৱান বা অন্যান্য তেনেকুৱা সাগৰীয় মাছ, এইটো আমাৰ লোকেল এৰিয়াত জেনেৰেলি পোৱা নাযায়। এই মাছৰ বহুত ডিমাণ্ড, অৰ্থনৈতিকভাৱে হওক, সকলো ক্ষেত্ৰতে। কিন্তু আজিৰ টাইমত এই মাছটো মানে এটা সংকট অৱস্থাত পৰিছে, মানুহে তাক মিছ ইউজ কৰিছে বোলে, মানে স্মাগলিং বা অন্যান্য দিশত হওক। সেইকাৰণে সেইটোৰ ওপৰত ৰাষ্ট্ৰসংঘই মানে কিছু বছৰ আগতে মানে সংশোধন আইন এটা বনালে যে এইটো এই মাছৰ ওপৰত আমি সকলোৱে কনচিয়াছ হোৱাটো ভাল। মানে এইটো টুনা ডে বুলি কয়। আৰু সেইটোৰ পৰা আমি অকল টুনা মাছৰ ওপৰত নহয়, আমি অন্যান্য মাছৰ ওপৰতো আমি সচেতন হ'বলৈ কাৰণেহে এইটো জাষ্ট এটা এক্সাম্পল দিছে।
আজিৰ টাইমত যদি চাওঁ, আমি ছাৰসকলক বা আমি সৰুতে দেখিছোঁ মানে পুখুৰীয়ে বা খাল বিল বা অন্যান্য অঞ্চলত কাৱৈ মাছ, শিঙি মাছ, শিঙৰা, মাগুৰ মাছেই হওক, যি মাছেই হওক এভেইলেবল হৈ থাকে। যেতিয়া আমি হাল বাই পিনি যেতিয়া দুপৰীয়া সময়ত অকণমান মানে ঘৰলৈ মাছ খাওঁ বুলি অকণমান 10-15 মিনিটমান হেৰি হ'লে মানে এসাঁজ হৈ যায় তেনেকুৱা টাইপত। আজিৰ টাইমত আমি সেইটো নাইকিয়া হৈ গ'ল। আজিৰ টাইমত বিল শুকাই গ'ল, খাল নাইকিয়া হৈ গ'ল। এতিয়াতো মাছৰ উজানৰ ছিজন, নাইকিয়া হৈ গ'ল এইবোৰ চব। তো সেইবোৰ কিয় নাইকিয়া হৈ গ'ল? তোমালোকেতো সেইবোৰ বস্তু নাপালে। এতিয়া ধৰক ফিচাৰী মাছহে খাবা আৰু লোকেল মাছটো হেৰায়ে গৈছে ক'বলৈ গ'লে। আৰু এই লোকেল মাছটোৱে ফিচাৰীত পোহে মানে। তো চিটুৱেশ্যনটো চাওকচোন, ক'ৰ পৰা ক'লৈকে গ'ল। নেচাৰেল লাইফৰ মানে আমি আৰ্টিফিচিয়েল লাইফলৈ যাবলগীয়া হৈছে। তাৰ প্ৰধান কাৰণটো হ'ল গছ। কাৰণ ডাঙৰ ডাঙৰ ওখ বৃহৎ গছ নথকাৰ ফলত পানী শুকাই গৈছে। আগতে 15 ফুট 20 ফুট খান্দিলে মানে ভাল পানী ওলাই গ্ৰাউণ্ড লেভেলত। আজিৰ টাইমত 30-35 মানে ফুট খান্দিবলগীয়া আছে জেগাই। পানী লেভেলটো ডেট মিনছ বহুত কমি গৈছে। তাৰ প্ৰধান কাৰণটো আমি সকলোৱে জানিব লাগিব গছ। কাৰণ গছে মানে পানীটোক ধৰি ৰাখে, মাটি লেভেলত যিটো লেয়াৰত ধৰি ৰাখে। গছ নহ'লে পানীটো নিজে নিজে নাইকিয়া তললৈ গৈ থাকিব। আজি শগুনটো তোমালোকে দেখাই নাই, চিলনি কি সেইটো তোমালোকে বুজিয়ে নাপাবা। নাই যে আগতে এনেকুৱা দুপৰীয়া এনেকুৱা দুপৰীয়া 11টা বা 10টা বজাৰ পৰা 10টা-11টা বজাৰ পৰা এই চিলনি ককলি বুলি কওঁ মানে, আমি গানতে শুনিছো, ধুনীয়া মাত দি থাকে মানে। দুপৰীয়া হ'লে মানে কিছুমান চৰাই আছে কান্দিয়ে মানে, মাত দিয়ে, ধুনীয়া লাগে। বৰটোকোলাও হেৰাই গৈছে ক'বলৈ গ'লে। তো সেইবোৰ মেইন কাৰণটো হ'ল ডাঙৰ চৰাইবোৰে ডাঙৰ ওখ গছতে মানে আশ্ৰয় লয়, তাতে বাহ সাজে। এতিয়া চাগে ডাঙৰ আমি গোটেই যিমানখিনি মানুহ আছে গোটেইকেইটাৰ চাইজ এটা শিমলু গছৰ চাইজ মানে। তেনেকুৱা শিমলু গছ নাইকিয়া হৈ গ'ল। ডেট মিনছ আগৰ প্ৰজন্মৰ কিছুমানে সজাগ নোহোৱাৰ ফলত মানে চব কাটি মেলি আদায়। এতিয়া এই গছ নাইকিয়া হোৱাৰ ফলত, মেচুৰ গছ নাইকিয়া হোৱাৰ ফলত আমাৰ অক্সিজেন লেভেলটো কমি গৈছে। সৰু বয়সত মানুহ মৃত্যু হৈছে। সেইকাৰণে খুব মানে আমি সজাগ হোৱাটো খুবেই প্ৰয়োজন আছে মানে। আমি সকলোৱে এতিয়াৰ পৰা সংকল্প ল'ব লাগিব, বিনা মানে উইথাউট এনি ৰিজন আমি গছ নাকাটো। তেনেকুৱা আমি ভাবিব লাগিব। আমাৰ মা দেউতা সকলোকে আমি বুজাব লাগিব। তেতিয়াতো কোনো বুজোৱা নাছিলে ন, গছ কাটিব নালাগে এই শব্দটো তেতিয়া মানে খুব কম মানুহে গম পাইছিলে মানে। সেইকাৰণে নজনাৰ ফলত এফালৰ পৰা সকলোৱে কাটিছে মানে। তেতিয়া এভেইলেবল আছে, এইবোৰ পিছত কি হ'ব এইবোৰ নাচালে মানে। কিন্তু আজিৰ টাইমত এই গোলকীয় উষ্ণতাটো আজিৰ টাইমত নাই। তোমালোকে হয়তো গোলকীয় উষ্ণতা বুলি মানে কিতাপত পাইছা, লিখিছাও চাগে আছে কিবা কিবি, আৰু পাবা গ্ল'বেল ৱাৰ্মিং। কিন্তু আজিৰ টাইমত গোলকীয় উষ্ণতা নাই, গোলকীয় উতলা বুলি কয়। এইটো 2 বছৰ আগতে ৰাষ্ট্ৰসংঘই মানে এই কথাটো ডিক্লাৰেশ্যন দিছে যে গোলকীয় উষ্ণতাৰ দিন নাই। হয়তো কিতাপত গোলকীয় উষ্ণতা শব্দটো নাইকিয়া হ'ব, এতিয়া গোলকীয় উতলা বুলি পাবা, নতুন কিতাপ যদি সংশোধন হয়। আমি উতলা পৃথিৱীত আছো। এইটো মই 4-5 বছৰ আগৰ পৰা কৈ আছিলো কথাটো, কিন্তু কাৰো হেৰিত যোৱা নাই মানে। জেগা এনেকা কৈ আছো মানে গোলকীয় উতলাৰ দিন নাই বুলি, মানে উষ্ণতাৰ দিন নাই বুলি। আমি যদি সজাগ নহওঁ, চাওঁ আমিও স্কুল পঢ়িছো, আমিও ষ্টুডেণ্ট হয়, ছাৰ সকলেও পঢ়িছে, কিন্তু বেছি গৰম বুলি মানে স্কুলৰ টাইমিংটো চেঞ্জ কৰা নাছিলে, টাইম টেবুল চেঞ্জ কৰা নাছিলে। তেতিয়াতো ফেনে নাই, ইলেক্ট্ৰিচিটি নাছিলে, তথাপিও আমি ইমান গৰম হোৱা নাছিলে মানে। বেছি ঠাণ্ডা হোৱাৰ কাৰণে স্কুলৰ সময় চেঞ্জ কৰা নাছিলে। এইবাৰো তোমালোকৰ 10টা বজাত হৈছিলে ন স্কুল, ঠাণ্ডা হোৱাৰ কাৰণে। বেছি মৰ্ণিং ক্লাছ হৈছে, বেছি ঠাণ্ডা হোৱাৰ কাৰণে, হয় নে নহয়? এতিয়া কিছুদিন পাছত আকৌ এই বিশেষকৈ আৰু এমাহ যেনে তেনে ধৈৰ্য ধৰা, তাৰপিছত আকৌ স্কুলৰ টাইমিং চেঞ্জ হ'ব অট'মেটিকেলি। ক্লাছৰুমত বহিব পৰা কণ্ডিশ্যন নাথাকিব। সেইকাৰণে আমি কি কৰিব লাগিব, তেতিয়াহ'লে আমি গৰম ঠাণ্ডা বুলি চিঞৰি ভাবি থাকিলেতো নহ'ব। আমি সকলোৱে অন্তত আজিৰ টাইমতো প্ৰায়বোৰে মানে বাৰ্থডে পাতে নাপাতে? তেতিয়াহ'লে কি কৰিব লাগিব? জাষ্ট বাৰ্থডেৰ নামত এজোপা গছ, অকল কেকটো কাটিম আৰু এজোপা গছো ৰুম। তেনেকৈ আমি অকণ প্ৰেক্টিচ কৰোঁ। ইয়াত কমেও মানে 60-70 ষ্টুডেণ্ট আছে চাগে। তেতিয়াহ'লে এবছৰত যদি 60, উদাহৰণস্বৰূপে এই বছৰ যদি সকলোৰ বাৰ্থডে যদি সকলোৱে যদি ৰুৱে 60টা গছ, আমাৰ কি হ'ব? হয়নে নহয় কথাটো? সেইকাৰণে তেনেকুৱা কৰিব লাগিব আমি সকলোৱে, নহ'লে এখন পৃথিৱীত জীয়াই থকাটো মুস্কিল হ'ব।
ঠিকে আছে, সেইকাৰণে সকলোকে ক'বা সজাগ কৰিব, যোনে যোনে গছ কাটে তেওঁলোকক অন্তত মানে আমি ৰখাব লাগিব, বুজাব লাগিব। প্লাছ তোমালোকেতো পঢ়িছা, কিতাপ পঢ়িছা বা অন্যান্য, হয়নে নহয়? ছাৰসকলেতো নানা ধৰণৰ ভাল এডভাইচ দি থাকে, কিন্তু আমি এনেকুৱা ধৰণৰ কথা এটা ভাবিব লাগিব, গছ নকটাকৈ ঘৰ বনাব পাৰিম নেকি? গছৰ বিকল্প আমি বিচাৰি উলিয়াব লাগিব। গছৰ বিকল্প মানে কি, এইটো চা দৰ্জা কি আছে আমাৰ, লোহা দৰ্জা লগাইছে ন, এইটো কাঠৰ দিয়া নাই। কাঠৰ দৰ্জা দিয়া হলেতো এই গোটেই স্কুলত যদি কাঠৰ দৰ্জা দিয়া হলেতো ৩-৪টা গছ কাটিবলগীয়া হ'ব পাৰে। এটা কি দিছে, লোহা। তেতিয়াহ'লে তাৰ উপৰি আৰু এইটোতো কোনোবাই ভাবি উলিয়াইছিলে ন। তেনেকৈ তোমালোকে মানে আমি সকলোৱে ভাবিব লাগিব যে তাৰ বেলেগ বিকল্প আছে নেকি, বেলেগ ৰাস্তা আছে নেকি? গছৰ অবিহনে আমি গছ নকটাকৈ ৰাস্তা বনাব পাৰিম নেকি? গছ নকটাকৈ ঘৰ বনাব পাৰিম নেকি? তেনেকুৱা আমি বিকল্প আমি উলিয়াব লাগিব। তেনেকুৱাকে আমি ডিজাইন বা অন্যান্য তেনেকুৱা মানে আমি প্ৰিপেয়াৰ হ'ব লাগিব, এতিয়া ভাবিব লাগিব, ভাবিলে নিশ্চয় ওলাব মানে। কাৰণ আমাৰ ইলেক্ট্ৰিক বাল্ব যিজনে উলিয়াইছিলে তোমালোকৰ বয়সতলৈকেহে পঢ়িছিলে, তাৰপিছততো স্কুল ড্ৰপ আউট হয়। থমাছ এলভা এডিসন, তেওঁ ইলেক্ট্ৰিক বাল্বটো আৱিষ্কাৰ কৰিছিল। তেওঁ নিশ্চয় ভাবিছিলে চাগে অকল কেৰাচিন, আগতেতো ইলেক্ট্ৰিচিটি নথকাৰ নাছিলে, তেতিয়া কেৰাচিন লেম্প চাকি জ্বলাই জ্বলাই আমি পঢ়িছো, আমিও ক্লাছ 10 তেনেকে পাছ কৰিছো। তেওঁ হয়তো ভাবিছিলে, আমি নাভাবিলো কেনেকৈ বাল্বটো আৱিষ্কাৰ কৰিম বুলি। তেনেকুৱা আমি অন্তত গছৰ অবিহনে কিবা কৰিব পাৰিম নেকি, সেইবোৰ কথা ভাবিব লাগিব, ভাবিলে নিশ্চয় উলিয়াব মানে। ঠিক আছে। আৰু এই ঘৰচিৰিকা বাঁহ কিয় লগাব লাগে আমি সকলোৱে জানো। ৰাতিপুৱা চবতছে ফাৰ্ষ্ট চৰাই বুলি ক'ব পাৰে, আলাৰ্ম দিয়ে নিদিয়ে, চিক চিক কি কান্দে নাকান্দে? তো চৰাই আমি কিয় লাগে, চৰাই আমাক কিয় লাগে, এইটোতো জাষ্ট এটা উদাহৰণ। পোক পৰুৱা বিলাকতো বাঢ়ি যাব, হয় নে নহয়? কোনে খাই পেলাব তেতিয়াহ'লে? চৰাই খাই পেলাব লাগিব। আৰু ইয়াত যিমানখিনি গছ গছনি আছে আমাৰ ওচৰে পাজৰে, সকলো মানুহেতো ৰোৱা নাই। তেতিয়া জীৱ জন্তু চৰাই চিৰিকটিয়ে গছবিলাক ৰুইছে, তেওঁলোকে খাই মেলি ক'ৰবাত পেলাই দিছে, হয় নে নহয়? তেনেকুৱা ধৰণৰ কথা মানে। সেইটো কথা, বতাহেও গছ ৰুৱে, পানীয়েও গছ ৰুৱে, সেইবোৰৰ ওপৰত আমি অধ্যয়ন কৰিব লাগিব, ভাবিব লাগিব। আমিতো জনা নাছিলো চৰাইও গছ ৰুৱে নেকি বুলি, কিন্তু চৰাইও গছ ৰুৱে, তেনেকুৱা কথা। তো সকলোৱে সিটোৰ লগত মানে ভাৰসাম্যটো, মানে অকল মানুহে জীয়াই থাকিব নোৱাৰে। ফুড চেইন তোমালোকে হয়তো পাইছা, খাদ্য শৃংখল বুলি। সেইবোৰৰ ওপৰত অকল কিতাপত অধ্যয়ন কৰি থাকিলে নহ'ব, আমি প্ৰেক্টিকেলিও কিছুমান কাম কৰিব লাগিব। ঠিক আছে। আৰু এখন বিদ্যালয় ইমান ধুনীয়াকৈ পৰিৱেশ, আৰু তোমালোকৰ বিদ্যালয়ত দেখিছো মানে টিচাৰৰ প্ৰব্লেম নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডিঙৰ প্ৰব্লেম নাই। কিছুমান স্কুলত গৈছো বহুত প্ৰব্লেম, টিচাৰ 2জন থাকে, বিল্ডিঙৰ অৱস্থা নাই। ইয়াতো পৰিৱেশটো ধুনীয়া পাইছা, তোমালোকৰ প্লেগ্ৰাউণ্ড আছে, ধুনীয়া চাফ চিকুণ এটা এনভাইৰনমেণ্ট দেখা পাইছা। ইয়াৰ পৰা যদি আৰু তোমালোকে যদি ইমান সুবিধা পোৱাৰ পাছত যদি ভাল মানুহ নোহোৱা, কাৰণ মই হাইস্কুল অকণমান আগতে এখন হাইস্কুলত গৈছো, বা নানান ধৰণৰ স্কুলবিলাকত গৈছো, এই স্কুলটো ভালকে নপঢ়াৰ ফলত তাত আকৌ বেয়া হৈ যায়। ইয়াত ভাল হ'বই লাগিব। এম ই স্কুল যদি ইয়াত চবতছে বেষ্ট স্কুল, কাৰণ LP লেভেলটো মানে অলপ তললৈ গুচি যায়গে, তাত বুজি নাপায়, কিছুমান বুজা পৰা শক্তিটো অলপ কমে। ইয়াততো তোমালোকৰ বুজা পৰা শক্তি খুব, সেইকাৰণে ইয়াত ভালদৰে ছাৰ বাইদেউহঁতৰ পৰা মানে শিক্ষাটো ভালদৰে লৈ লোৱা, নহ'লে মানে হাইস্কুল লেভেলত মানে পস্তাবলগীয়া হ'ব পাৰে মানে। কাৰণ তাততো তোমালোকে ইয়াত যিখিনি বুজাইছো তাততো সেইবোৰ বুজাই নাথাকে মানে। তো ৰেগুলাৰলি আহিবা স্কুললৈ, ভাল মানুহ হ'ব লাগিব, এখন বিদ্যালয়ত ভাল নাম কৰিব লাগিব, ছাৰসকলৰ গৌৰৱ কৰি আনিব লাগিব, বিদ্যালয়ৰ গৌৰৱ কৰি আনিব লাগিব। আৰু বিশেষ দীঘলীয়া নকৰো, এইখিনিয়ে। আৰু সকলোকে বহুত বহুত ধন্যবাদ, পুনৰ ছাৰ বাইদেউহঁতক, শিক্ষাগুৰুক বহুত বহুত ধন্যবাদ দিছো। থেংক ইউ। ছাত্ৰ-ছাত্ৰীসকল, আজি কি দিৱস বুলি ক'লে? মাছবিধৰ পৰা আমাৰ যথেষ্ট প্ৰয়োজনীয় প্ৰটিন আমি পাওঁ, যিটো প্ৰটিনে নেকি আমাৰ শৰীৰটো কি কৰি ৰাখে, সুস্থ কৰি ৰাখিব পাৰে। অকল মানুহ বুলিয়ে নহয়, প্ৰায় সকলো জীৱৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হয়। কিয় হয় বুলি কৈছো, এতিয়া ছাৰে অকণমান আগত তোমালোকক এটা কথা ক'লে, জীৱৰ ভাৰসাম্যতা মানে কি, আমি অকল মানুহে জীয়াই থাকিম বুলি ভবাটো প্ৰকৃততে ভুল হয়। মানুহে অকলে জীয়াই থাকিব কেতিয়াও নোৱাৰে। কিন্তু আমাৰ মাজত কি থাকিব লাগিব, যিখিনি জীৱ জীয়াই থাকিব লাগিব সকলোখিনিয়েই জীয়াই থাকিব লাগিব। সেই জীৱবিলাক কেনেকৈ জীয়াই থাকে, খাদ্য শৃংখলৰ জৰিয়তে। বুজি পাইছানে? যে খাদ্য শৃংখল মানে, যেনিবা সাপে ভেকুলী খাইছে, যদি সাপ নাথাকিলেহেঁতেন ভেকুলীৰ উৎপাতটো বাঢ়িলেহেঁতেন। ভেকুলীৰ উৎপাতটো বাঢ়িলেও আমি জীয়াই থাকিবৰ কাৰণে অসুবিধা হ'ব। ভেকুলী নাথাকিলেও আকৌ পোক পৰুৱাবিলাক বেছিকে থাকিলেহেঁতেন, এই পোক পৰুৱা বেছি হ'লেও আমাৰ জীয়াই থাকিবলৈ অসুবিধা হয়। গতিকে সিজনে সিজনক খাইছে, সিজনে সিজনক খাই জীয়াই আছে। কিন্তু আমি কি কৰিছো, আমি সাপ দেখিলেই মাৰিছো, হয়নে? ভেকুলী দেখিলেই আমি কি কৰিছো, মাৰিছো।
গতিকে আজি তাৰিখত তোমালোকক হাতত চুঙা এটা দি পেলাই ছাৰে তোমালোকক বিষয়টো বৰ্ণনা কৰিলে যে ঘৰচিৰিকা চৰাই মানে কি? চিৰিকা চৰাইটোতো ঘৰচিৰিকা চৰাই দেখিছা নাই? আজিকালি প্ৰায় ঘৰচিৰিকা চৰাইটো নাইকিয়া হ'ল। ঘৰত থাকে সেই চৰাইবিধ, সৰু সৰু চৰাই, হয়নে? ঠিক তেনেকে এটা উদাহৰণে দিছে, এইটো উপমাহে দিছে। কিন্তু কথা হ'ল কি, সকলোবিধ চৰাইৰ ক্ষেত্ৰতে আমি এই বিষয়টো চিন্তা কৰিব লাগিব। সকলোবিধ জীৱৰ কাৰণে আমি বিষয়টো চিন্তা কৰিব লাগিব। তাৰমানে কি, সকলোৱে একত্ৰিত হৈ পেলাই আমি কি কৰিব লাগিব? পৰিৱেশটো আমি গঢ়িব লাগিব। বুজি পাইছানে? ইয়াত যে এনভাইৰনমেন্ট বুলি কৈ আছে, এতিয়া ধৰক এটা শ্ৰেণী কোঠাত তোমালোকক পাঠদান কৰিবৰ কাৰণে আমাক এটা পৰিৱেশ লাগিব। এই প্ৰথম কি লাগিব? পৰিৱেশ যদি নাথাকে, তাত কেতিয়াও কিবা এটা কাম আমি কেতিয়াও কৰিব নোৱাৰো। সুস্থ পৰিৱেশ থাকিলেহে আমি কিবা এটা কাম কৰিব পাৰো। বুজি পাইছানে? তুমি ষ্টুডেণ্টৰ ৰূপত আহিব লাগিব, মই টিচাৰ ৰূপত আহিব লাগিব। ষ্টুডেণ্ট টিচাৰ যেনেকে ৰিলেশ্যনশ্বিপ থাকিব লাগে, সেইমতে থাকিলেহে আমি ক্লাছ কৰিবলৈ সুবিধা হয়। যিকোনো জেগা এটাত গৈ পেলাই তাত টিচাৰ বুলি পেলাই তাত টিচিং কৰিব দিলে সুবিধা হ'ব জানো? নহ'ব। ব্লেকবৰ্ড লাগিব, চক পেঞ্চিল লাগিব, টেবুল লাগিব, কিতাপ লাগিব, বহি লাগিব, হয়নে? ঠিক তেনেকৈ আমি এতিয়া কি কৰিব বিচাৰিছো? এনভাইৰনমেন্ট বুলি কৈছো, ইয়াত সামগ্ৰিকভাৱেহে কোৱা হৈছে। এনভাইৰনমেন্ট, পৰিৱেশ মানে সামগ্ৰিকভাৱে কোৱা হৈছে। সামগ্ৰিক মানে কি, আমি জীয়াই থাকিবৰ কাৰণে আমাক যিখিনি পৰিৱেশ লাগে, সেই সকলোখিনি পৰিৱেশটোক কোনে বাৰ্তাই ৰাখিব পাৰে? গছ-গছনিহে বাৰ্তাই ৰাখিব পাৰে। বুজি পাইছানে? আমাক জীয়াই থাকিবলৈ বায়ু, পানী ইত্যাদি লাগে নালাগে? এই বায়ু, পানী, আমাক ৰ'দো লাগিব নাই? এই গোটেইবিলাকক কোনে বাৰ্তাই ৰাখিব পাৰে? অকল গছ-গছনিহে বাৰ্তাই ৰাখিব পাৰে। এতিয়া সূৰ্য, আমি মৰিলেও সূৰ্যটো থাকিব নাই? কিন্তু থাকিলেও সেই সূৰ্যটোৰ কাম নাই। ছাৰে অকণমান আগত তোমালোকক ক'লেই, আগৰ দিনত আমি ফেন নোহোৱাকৈ, কোনো ইলেক্ট্ৰিক বাল্ব নোহোৱাকৈ আমি কি কৰিছিলো? পৰিৱেশটো ধুনীয়া হৈ আছিলে। কিন্তু দিনক দিনে পৰিৱেশটো বেয়া হৈ গৈ আছে। তাৰমানে কি, আজিকালি গৰম বন্ধৰ দিন সাল সলনি কৰিবলগীয়া হৈছে। তাৰমানে কি, গোলকীয় উষ্ণতাৰ কথা কৈছো, হয়নে? এতিয়া গোলকীয় উষ্ণতা মানে কি? গোলকীয় উষ্ণতা কি কাৰণে হয়? গোলকীয় উষ্ণতাটো হৈছে কি, আমাৰ বায়ুমণ্ডলত কাৰ্বন কণিকাৰ পৰিমাণ বেছি যায়, মানে কাৰ্বন ডাই অক্সাইড গেছটোৰ পৰিমাণটো বেছি হৈ যায়। এই বায়ুমণ্ডলত যিহেতুকে বায়ু এটা মিশ্ৰ পদাৰ্থ, এই বায়ু মিশ্ৰ পদাৰ্থটোত কাৰ্বন ডাই অক্সাইড গেছটো এটা গধুৰ গেছ। বুজি পাইছানে? সূৰ্যৰ পৰা ৰশ্মি আহিছে, এই পৃথিৱীত খুন্দা খাইছে, উভতি যাব লাগিছিলে। কিন্তু ইয়াত কাৰ্বন ডাই অক্সাইডে ভৰি পৰি আছে। সেইকাৰণে কাৰ্বন ডাই অক্সাইডে এই উভতি যোৱা ৰশ্মিটোক যাবলৈ দিয়া নাই, ইয়াতে ধৰি ৰাখিছে। ধৰি ৰখাৰ ফলত আমাৰ পৃথিৱীৰ উপৰিভাগটো কি হৈছে? গৰম হৈছে। বুজি পাইছানে? দিনক দিনে পৃথিৱীৰ উপৰিভাগটো গৰম হৈছে। গতিকে এই কাৰ্বন ডাই অক্সাইড গেছ বা কাৰ্বনৰ কণিকাটো আমি আঁতৰ কৰিবৰ কাৰণে কি কৰিব লাগিব? কাৰ্বন ডাই অক্সাইড গেছটো কোনে খায়? গছ-গছনিয়ে খায়, হয় নে নহয়? গতিকে কাৰ্বন ডাই অক্সাইড গেছটো কমাবৰ কাৰণে আমি যিমান পাৰো আমি আমাৰ চাৰিওফালে আমি কি কৰিব লাগিব? গছ-গছনিৰ সংখ্যাটো আমি বঢ়াব লাগিব। গছ-গছনিৰ সংখ্যা বঢ়ালে এই গছ-গছনিতে কাৰ্বন ডাই অক্সাইড খাই পেলাব। তেতিয়া সূৰ্যৰ পৰা অহা ৰশ্মিটো যেনেকে আহিছিলে তেনেকে চিধাই আকৌ উভতি, যেনেকে আপতিত হৈছে তেনেকে প্ৰতিফলিত হ'ব। বুজি পাইছানে? তেনেক্ষেত্ৰত আমাৰ পৃথিৱীৰ উপৰিভাগটো গৰম নহ'ব, হয় নে নহয়? বুজি পাইছানে? আজি গোলকীয় উষ্ণতাৰ প্ৰভাৱত হিমালয় পৰ্বতৰ ওপৰত থকা আমাৰ বৰফো গলিবলৈ আৰম্ভ কৰিছে। এই পানীবিলাক যদি গলি পেলাই যদি তললৈ যদি বৈ আহে, আমাৰ পৃথিৱীখনক 100 ফুট তলত বুৰাই পেলাব। বুজি পাইছানে? তাৰ পাছতো অকল গছ-গছনিয়ে অকল সেইটোৱে যে সহায় কৰে সেইটো নহয় না। গছ-গছনিয়ে সকলো ক্ষেত্ৰত সহায় কৰে। আমাৰ শব্দ প্ৰদূষণ ৰোধ কৰে। তাৰ পাছতো আমি গছ-গছনি নোহোৱাকৈ জীয়াই থাকিব পাৰো জানো? আমি জীয়াই থাকিবৰ কাৰণে কি খাইছো? গছ-গছনিয়ে খাইছো। গছ-গছনি দিয়া অক্সিজেনে খাইছো জানো? আমি গছ-গছনিৰ ফল-মূল খাইছো, হয়নে? এই গছ-গছনিৰ ওপৰত আকৌ আমাৰ চৰাই-চিৰিকটি বিলাকে কি কৰিছে? বাহ পাতি পেলাই তেওঁলোকে গছ-গছনি বিলাকে জীয়াই থাকে। আজিকালি গছ-গছনি নাই, গতিকে চৰাই-চিৰিকটিও নাই। তাৰ মানে কি, আমাৰ খাদ্য শৃংখলত খেলি মেলিৰ সৃষ্টি হৈ গৈছে, যিটো কাৰণে নেকি আমাৰ ভাৰসাম্যটো নাইকিয়া হৈ গৈছে। গতিকে সকলো দিশ সাঙুৰি লৈ এতিয়া বিশ্বই কি কৰিছে? যেনেকে কি মাছ বুলি ক'লে ছাৰ? টুনা মাছ। এই টুনা মাছটো ইমানেই উপকাৰী মাছ। এই টুনা মাছটো কিন্তু আজি তাৰিখত কি হৈছে? বিপন্নপায়ী হৈছে। তাৰমানে কি, পৃথিৱীৰ পৰা লুপ্ত হ'ব বিচাৰিছে। গতিকে লুপ্ত হ'ব বিচৰাৰ কাৰণে এই টুনা মাছটোৰ কাৰণে আমি কি কৰিব লাগিব? পৃথিৱীৰ যিটো প্ৰাকৃতিক যিটো ভাৰসাম্যতা, এই প্ৰাকৃতিক ভাৰসাম্যতাটো আমি কি কৰিব লাগিব? অটুট ৰাখিব লাগিব। কাৰণেই গছ-গছনি আমি ৰোপণ কৰিব লাগিব। এই টুনা মাছবিলাকো আমি জীয়াই ৰাখিব লাগিব। অন্যান্য সকলোবিলাক আমি জীয়াই ৰাখিব লাগিব। গতিকে আমাৰ বিশ্ব পৰিৱেশ দিৱস বুলি আমাৰ 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস আছে নাই? তাৰ পাছতো আমি টুনা যিটো
এই চেলিব্ৰেশ্যন ডে উম, মানে পুনৰ পৰিৱেশ দিৱসো আমি পালন কৰি উম, আমি প্ৰাকৃতিক ভাৰসাম্যটো আমি কি কৰিব লাগিব আগৰ প্ৰাকৃতিক আমাৰ পৰিৱেশটো পুনৰ ঘূৰাই অনাৰ কাৰণে যিটো প্ৰয়াস এইটো প্ৰত্যেকেই কৰিব লাগিব গতিকে তাৰ কাৰণেহে বিশ্বই কি কৰিছে এই দিৱসখিনি সময়ে সময়ে উদযাপন কৰি আহিছে গতিকে তোমালোকে মনত ৰাখিব লাগিব কথাখিনি বুজি পাইছা নাই হয়নে ঠিক আছে একেবাৰে থেংক ইউ ছাৰক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া বক্তব্য দিছে লাকিলি তোমালোক পৰিৱেশৰ ওপৰত ছাৰে বহুত সচেতন হোৱাৰ কাৰণেহে এইটো কথা ক'ব পাৰিছে সেইকাৰণে আৰু পৰিৱেশৰ বিষয়েতো কৈ শেষ কৰিব নোৱাৰি হয় ঠিক আছে থেংক ইউ বাৰু আহক আমি ৰৈ লওঁ আহা স্যার কিছুদিন সব তো আমার যদি সব তো অলপ অলপ দি দিয়া সকলোৱে নাম থাকিব কিন্তু হেঁচি দিয়ে এতিয়া কথা প্ৰতিপাল হ'ল কৰো ৰুলেই নহ'ব প্ৰতিপালটো ডাঙৰ কথা ছোৱালী বিলাক না দিয়া অলপ হেঁচি দিব লাগিব দেই পোৱালি হেঁচি দে মাটি টান কৰ সামনে তো রুই অলপ দি দিয়া এইটো তোমালোকৰ এতিয়া গৰা মাৰিব লাগিব তোমালোকে দেই ছাগলী গৰু সোমাই নেকি ছাগলী সোমাই জানো নোসোমাই চাগে ছাগলী এই গেট অ হ'লেও তাই ল'ৰাবিলাক অ আমাৰ হাঁহৰ ল'ৰা অ অ অ অ আৰু জেচেদি এদাই কৰি দিয়ে আমাৰ লাগি থকা सब नल का साइड भी among लिखतो सब लिखतो among जल्दी लिखतो দুই কুয়াব দম না তো সব ইয়ার লয় সাইড দে এইটো অকমান এনেকে দাম পাই থাকে আরেকবার লাতা আরেকবার লাতা এই ইফালে ठीक है थैंक यू सर এইটো চকী ক'ৰ কাম আছে কাঠৰ চকীটো আন কাঠৰ চকী ডাঙৰ এজন যা কাঠৰ চকী এখন লৈ যা এইটো চকীটোৰ ওপৰত
이름이 더 된다.
तार में बापू Aga. এইটা আমার ইচ্ছা Nulu phone number appiran bi class dokter nulu ayo ko matsugi lajjon kagojo kono free tuition mo teman dei coba atje sab di lata khampin kagos ekটু amin namla dawlu নাম ফোন নম্বর আর দৌলুং amin namla lata phone to mat এখানটা কাগজ একটু পুরো